Hello my dear friends. আপোনালোক আটাইকে এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজো। আজিৰ বিষয়বস্তু 2025 বৰ্ষত কোন সকল ব্যক্তিক নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে আমি তাকে বিতংভাৱে আজিৰ ভিডিঅ'ত জানিম। আপোনালোক সম্পূৰ্ণকৈ ভিডিঅ চাব নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত এডিআৰই Assam Police Exam, DME, APDCL, APRO, TET, CTET, APHC, যিকোনো কম্পিটিটিভ এনেধৰণৰ যিকোনো কম্পিটিটিভ এক্সাম বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিও ডেসক্ৰিপশনত দিয়া আছে। আহকচোন বাৰু আমি আজিৰ এই বিষয়বস্তু সম্পৰ্কে বিতংকৈ জানি লওঁ। প্ৰথমে জানি লওঁ কিছু মূল কথা, basic facts about Nobel Prize. Nobel Prize awards started on 10th of December 1901 in the honor of Alfred Nobel. Alfred Nobel নামৰ বিশ্ববিখ্যাত বিজ্ঞানীগৰাকীৰ প্ৰতি সন্মান জনাই 1901 চনৰ 10 ডিসেম্বৰ তাৰিখে নোবেল বঁটাসমূহ আৰম্ভ কৰা হৈছিল। Alfred Nobel has made provisions only for 5 prizes under 5 categories through his will. Alfred Nobel বিজ্ঞানীগৰাকীয়ে তেখেতৰ ইচ্ছাপত্ৰত 5টা নোবেল বঁটাৰ বিষয়ে উল্লেখ কৰিছিল। The economic prize was awarded later in his memory. তেখেতৰ স্মৃতিত অৰ্থনীতি বিজ্ঞানৰ যে নোবেল বঁটা পৰৱৰ্তী সময়তহে সংযোগ কৰা হৈছে। The Nobel Prize for Economics was instituted in 1968 but was first awarded in 1969. অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটাটো 1968 চনত ইয়াক স্থাপন কৰা হয় যদিও প্ৰথমবাৰৰ বাবে 1969 চনতহে প্ৰদান কৰা হয়। Total 6 prizes are awarded as Nobel Prize every year. প্ৰত্যেক বছৰে 6টা বিষয়ত নোবেল বঁটাসমূহ প্ৰদান কৰা হয়। The Peace Prize is given at a ceremony in Oslo. শান্তিৰ নোবেল বঁটাটো অস্লো নামৰ চহৰত অনুষ্ঠিত এক অনুষ্ঠান প্ৰদান কৰা হয়, while the rest is awarded in Stockholm. বাকি পুৰস্কাৰসমূহ ষ্টকহোম চহৰত প্ৰদান কৰা হয়। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নোবেলৰ ইচ্ছাপত্ৰ অনুসৰি 1895 চনত এই বঁটা স্থাপন কৰা হয় আৰু 1901 চনত এই বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল। গতি দুটা চন মনত ৰাখিব লাগিব। ইয়াক কেতিয়া স্থাপন কৰা হৈছিল, ইনষ্টিটিউটেড কেতিয়া কৰা হৈছিল আৰু প্ৰথমবাৰ প্ৰদান কৰা হৈছিল 1901 চনত। এইটো বহুত দৰকাৰী, প্ৰায় দিয়া থাকে এই প্ৰশ্নটি। বঁটা প্ৰদান কৰা বিভাগসমূহ আছিল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তি। এই 5টা মূল বিষয় আছিল আলফ্ৰেড নোবেলৰ ইচ্ছাপত্ৰ। ৰয়েল সুইডিছ একাডেমি অফ সায়েন্সে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, অৰ্থনীতি বিজ্ঞান বিষয়ৰ আলফ্ৰেড নোবেল স্মাৰক বঁটা প্ৰদান কৰে। ৰয়েল সুইডিছ একাডেমি নামটো মনত ৰাখিব। আনহাতে কেৰলিনস্কা ইনষ্টিটিউটৰ নোবেল পৰিষদে শৰীৰ ৰচনা আৰু চিকিৎসা বিষয়ৰ নোবেল বঁটা প্ৰদান কৰে। সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে সুইডিছ একাডেমিয়ে আৰু শান্তিৰ নোবেল বঁটা প্ৰদান কৰে নৰৱে নোবেল সমিতি। যদি এইটো বহুত দৰকাৰী, কোনটো সমিতিয়ে কোনটো বঁটা প্ৰদান কৰে আপুনি কাইণ্ডলি নোট ডাউন কৰি ল'ব। Who won the Nobel Prize for Medicine in 2025? কোনজন ব্যক্তিক 2025 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়? মেৰী ই ব্ৰংকো, ফ্ৰেড ৰামছডেল, চিমন সাকাগুচি, অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰ অল অফ দ্য এবভ। ওপৰৰ এই তিনিগৰাকী ব্যক্তিকে 2025 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। 2024 বৰ্ষত ভিক্টৰ এম্ব্ৰছ আৰু গেৰী ৰবকন এই দুইগৰাকী আমেৰিকাৰ চিকিৎসা বিজ্ঞানী হয়। এই দুগৰাকী ব্যক্তিলৈ 2024 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ইয়াৰে মেৰী ই ব্ৰংকো আৰু ফ্ৰেড ৰামছডেল এই দুগৰাকী আমেৰিকাৰ বিজ্ঞানী হয় আৰু চিমন সাকাগুচি তেখেত হৈছে জাপানৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী। Who won the Nobel Peace Prize for 2025? কোনজন ব্যক্তিক 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয় বা শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে? মাৰিয়া কৰিনা মাছাডু, ডোনাল্ড ট্ৰাম্প, ডিমিট্ৰি মুৰাটভ, নাৰ্গিছ মহম্মদী। 2025 বৰ্ষত কাক প্ৰদান কৰা হৈছে? ডোনাল্ড ট্ৰাম্পে এই বঁটা লাভ কৰিব বুলি সংবাদ মাধ্যমসমূহত বহুলকৈ চৰ্চা হৈছিল, হ'লেও তেখেতক এই বঁটা প্ৰদান কৰা হোৱা নাই। 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে মাৰিয়া কৰিনা মাছাডু।
ছবিত দেখা পাইছে আপোনালোকে এইটা হৈছে মাৰিয়া কৰিনা মাছাডো এটা প্ৰশ্ন দিব পাৰে যে এই মাৰিয়া কৰিনা মাছাডো তেখেত কোন দেশৰ ব্যক্তি তেখেত আছিল ভেনেজুৱেলাৰ ব্যক্তি পৰৱৰ্তী প্ৰশ্ন who won Nobel Prize for Physics in 2025 কোনজন ব্যক্তিক 2025 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় ইয়াত বিকল্প দিয়া আছে আমাক মাইকেল এইচ ডেবৰেট জন এম মাৰ্টিনিস জন ক্লাৰ্ক আৰু ওপৰ আটাইকেইজন ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওপৰৰ আটাইকেইজন মাইকেল এইচ ডেবৰেট জন এম মাৰ্টিনিস আৰু জন ক্লাৰ্ক এই তিনিগৰাকী ব্যক্তিকেই 2025 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে 2024 বৰ্ষত ব্ৰিটিছ কানাডিয়ান সাইন্টিষ্ট জিঅফ্ৰি হিন্টন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন হপফিল্ডক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে 2025 বৰ্ষত কোনে কোনে লাভ কৰিছে তেওঁলোকৰ আমি ছবিকেইটা জানিলো বা কোন দেশৰ জন ক্লাৰ্ক প্ৰথম ছবিত যিজন আছে তেখেত ইউনাইটেড কিংডমৰ হয় মাইকেল এইচ ডেবৰেট তেখেত ফ্ৰান্সৰ বিজ্ঞানী হয় আৰু জন এম মাৰ্টিনিস তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদাৰ্থ বিজ্ঞানী হয় এই তিনিগৰাকী ব্যক্তিলে 2025 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে who won the Nobel Prize for Literature in 2025 কোনজন ব্যক্তিক 2025 চনৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয় জন ফছে আব্দুল ৰাজাক গুৰনা লাজলো কাজনাহৰকাই আৰু লুইস গ্লাক ইয়াৰে অপচন নম্বৰ সি যেটো দিয়া আছে লাজলো কাজনাহৰকাই এখেতক 2025 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ছবিত দেখা পাইছে এখেত হৈছে লাজলো কাজনাহৰকাই তেখেত হাংগেৰীৰ এগৰাকী বিশিষ্ট লেখক 2024 বৰ্ষত হান কং এই সাউথ কোৰিয়াৰ এগৰাকী ব্যক্তিলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে লাজলো কাজনাহৰকাই তেখেতৰ কেইখনমান বিখ্যাত গ্ৰন্থৰ বিষয়ে আমি নামখিনি জানিলো দ্য মেলাংকলি অফ ৰেজিষ্টেন্স ৱাৰ এণ্ড ৱাৰ বেৰন অফ ৱেংহেমছ হোমকামিং এণ্ড সাতান টেংগো এই গ্ৰন্থখন তেখেতৰ বিখ্যাত গ্ৰন্থ এখন ছবি আপুনি চাব পাৰে এই চাৰিখন গ্ৰন্থ তেখেতৰ অতি জনপ্ৰিয় গ্ৰন্থ আৰু তেখেতক 2025 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন who won the Nobel Prize for 2025 in chemistry কোনজন ব্যক্তিক 2025 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় বিকল্প দিছে সুসুমু কিটাগাৱা ৰিচাৰ্ড ৰবসন ওমৰ এম ইয়াগি ওপৰ আটাইকেইজন ইয়াৰ শুদ্ধ উত্তৰ ওপৰৰ আটাইকেইজন সুসুমু কিটাগাৱা তেখেত জাপানৰ ব্যক্তি হয় ৰিচাৰ্ড ৰবসন অষ্ট্ৰেলিয়াৰ আৰু ওমৰ এম ইয়াগি তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত ৰসায়ন বিজ্ঞানী হয় 2024 বৰ্ষত ৰসায়ন বিজ্ঞানত কোন সকল ব্যক্তিক নোবেল বঁটা প্ৰদান কৰা হৈছিল ইউনাইটেড কিংডমৰ ডেমিছ হাছাবিছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেভিন বেকাৰ আৰু ইউনাইটেড কিংডমৰ জন জাম্পাৰ এই তিনিগৰাকী ব্যক্তিলৈ 2024 বৰ্ষৰ ৰসায়ন বিজ্ঞান বা কেমিষ্ট্ৰিৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল who won the Nobel Prize for 2025 in economics কোনজন ব্যক্তি 2025 চনৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় পিটাৰ হভিট ফিলিপ আগিয়ান জুৱেল মকিৰ অল অফ দ্য এবভ ইয়াৰ শুদ্ধ উত্তৰ অল অফ দ্য এবভ 2025 বৰ্ষত তিনিগৰাকী ব্যক্তিলৈ অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয় আৰু এই ব্যক্তিসকল এই তিনিগৰাকী হয় পিটাৰ হভিট ফিলিপ আগিয়ান আৰু জুৱেল মকিৰ ছবিত আপুনি দেখা পাইছে জুৱেল মকিৰ তেখেত ইজৰাইলৰ ব্যক্তি হয় ফিলিপ আগিয়ান ইউনাইটেড কিংডমৰ আৰু পিটাৰ হভিট তেখেত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি পৰৱৰ্তী প্ৰশ্ন The Nobel Prizes were first awarded in which year কোন চনত প্ৰথমবাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছে আমি নিশ্চয় পঢ়িছো যে 1901 চনত প্ৰথমবাৰৰ বাবে নোবেল বঁটাসমূহ প্ৰদান কৰা হৈছিল এয়া হৈছে নোবেল প্ৰাইজ যেটো আমি থাকে তাত আলফ্ৰেড নোবেল এই বিজ্ঞানীজনৰ ছবি এটা থাকে Which day is celebrated as Nobel Day
কোন তাৰিখে নোবেল দিৱস পালন কৰা হয় আমি গম পাইছো যে ডিসেম্বৰ 10 তাৰিখে যদি নোবেল বঁটা প্ৰদান কৰা হয় সেইবাবে ডিসেম্বৰৰ 10 তাৰিখটো নোবেল দিৱস হিচাপে পালন কৰা হয় আমি নিশ্চয় কৰি জানো 10 তাৰিখটো অন্য এটা গুৰুত্বপূৰ্ণ দিৱস আছে এটো হৈছে বিশ্ব মানৱ অধিকাৰ দিৱস The Nobel is celebrated on December 10 each year which is anniversary of death of Alfred Nobel Alfred Nobelৰ যেটো মৃত্যু বাৰ্ষিকী 10 ডিসেম্বৰ আছিল হেবাবে প্ৰত্যেক বছৰে 10 ডিসেম্বৰ দিনটো নোবেল দিৱস হিচাপে পালন কৰা হয় The Nobel Prize is awarded in which country নোবেল বঁটা কোনখন দেশত প্ৰদান কৰা হয় সুইজাৰলেণ্ড জাপান সুইডেন নৰৱে শুদ্ধতৰ হৈছে নৰৱে The Nobel Prize except peace are awarded in which city শান্তি নোবেল বঁটাৰ বাদে বাকি নোবেল বঁটাসমূহ কোন চহৰত প্ৰদান কৰা হয় নিউয়ৰ্ক ষ্টকহোম পেৰিছ ৰোম এৰ শুদ্ধতৰ হৈছে ষ্টকহোম চহৰত শান্তি নোবেল বঁটাৰ বাকি বঁটাসমূহ প্ৰদান কৰা হয় The Nobel Prize in Literature is awarded by which body সাহিত্যৰ নোবেল বঁটা কোনটো সংস্থা বা অনুষ্ঠানে প্ৰদান কৰে ইউনিসেফ ইউনেস্কো অক্সফোর্ড ইউনিভার্সিটি সুইডিশ একাডেমি শুদ্ধতৰ হৈছে সুইডিশ একাডেমি অপশন ডি আমাৰ কাৰণে শুদ্ধতৰ In which field did Dr. C.V. Raman receive the Nobel Prize কোনটো ইতানত ডক্টৰ C.V. Ramanক নোবেল বঁটা প্ৰদান কৰা হৈছে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান সাহিত্য চিকিৎসা শুদ্ধতৰ হৈছে পদাৰ্থ বিজ্ঞান তেখেতৰ যি ৰমন ইফেক্ট এই আবিষ্কাৰৰ বাবে তেখেতক পদাৰ্থ বিজ্ঞান বিষয়ত নোবেল বঁটা প্ৰদান কৰা হৈছিল Which lady won Nobel Prize twice কোনগৰাকী মহিলাই দুবাৰকৈ নোবেল বঁটা লাভ কৰিছে বাৰ্থা বন সাটনাৰ জেন এডামছ মেৰী কুৰী আডা ইয়নাথ ইয়াৰে মেডাম কুৰী বা মেৰী কুৰী তেখেতে দুবাৰকৈ নোবেল বঁটা লাভ কৰিছে Only one woman Marie Curie has been honored twice. Marie Curie কে দুবাৰকৈ নোবেল বঁটা প্ৰদান কৰা হৈছে। In 1903 Nobel Prize in Physics 1903 চনত তেখেতে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল and 1911 Nobel Prize in Chemistry আৰু 1911 চনত তেখেতক ৰসায়ন বিজ্ঞানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। This means that 63 women in total have been awarded Nobel Prize so far between 1901 to 2023 2023 লৈকে এতিয়ালৈকে 63 গৰাকী মহিলাক নোবেল বঁটা প্ৰদান কৰা হৈছে Who is the first Indian to win the Nobel Prize এটো খুবেই দৰকাৰী প্ৰায় পৰীক্ষাত পাব আপোনালোকে কোন গৰাকী ভাৰতীয় প্ৰথমবাৰৰ বাবে নোবেল বঁটা লাভ কৰিছিল বা নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিজনৰ নাম কি ডক্টৰ C.V. Raman ৰবীন্দ্ৰনাথ ঠাকুৰ মাদাৰ টেৰেছা হৰগোবিন্দ খুৰানা এই চাৰিগৰাকী ব্যক্তি নোবেল বঁটা লাভ কৰা হয় কিন্তু ইয়াৰে ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতে যে ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি নোবেল বঁটা লাভ কৰা 1913 চনত তেখেতক সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল কৈলাশ সত্যাৰ্থী was awarded Nobel Prize in the field of কৈলাশ সত্যাৰ্থী এগৰাকী ভাৰতীয় হয় তেখেতক কোনটো শাখাত নোবেল বঁটা প্ৰদান কৰা হৈছিল ৰসায়ন বিজ্ঞান অৰ্থনীতি বিজ্ঞান চিকিৎসা বিজ্ঞান শান্তি ইয়াৰে অপশন ডি শুদ্ধতৰ তেখেতৰ শান্তি পিস নোবেল প্ৰাইজ পিস এই ক্ষেত্ৰত 2014 চনত তেখেতক এই বঁটা প্ৰদান কৰা হৈছিল আৰু তেখেতৰ লগতে পাকিস্তানৰ মালালা ইউসুফজাই এই বঁটা প্ৰদান কৰা হৈছিল আৰু মালালা ইউসুফজাই হৈছে নোবেল বঁটা লাভ কৰা বিশ্বৰ কনিষ্ঠতম ব্যক্তি তেখেতে কেৱল মাত্ৰ 17 বছৰ বয়সত এই বঁটা লাভ কৰিছিল এতিয়া আমি জানিলো যে ভাৰতৰ কোন সকল ব্যক্তিয়ে এই নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ তালিকাটি জানিলো এই তালিকাটি মনত ৰাখিলে আপোনালোকে পৰীক্ষাত 1 নম্বৰ পোৱাটো নিশ্চিত কাৰণ ইয়াৰ পৰা প্ৰায় পৰীক্ষাত প্ৰশ্ন দিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেত প্ৰথম ব্যক্তি যিমানে গম পাইছো সাহিত্যৰ ক্ষেত্ৰত পাইছিল 1913 চনত ডক্টৰ C.V. Raman 1930 চনত ফিজিক্সত পদাৰ্থ বিজ্ঞান পাইছিল ডক্টৰ হৰগোবিন্দ খুৰানা তেখেতক চিকিৎসা বিজ্ঞানত তেখেতৰ এই নোবেল বঁটা প্ৰদান কৰিছিল 1968 চনত মাদাৰ টেৰেছা 1969 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল সুব্ৰমণিয়ম চন্দ্ৰশেখৰ 1983 চনত তেখেতে পদাৰ্থ বিজ্ঞান বিষয়ত নোবেল বঁটা লাভ কৰিছিল প্ৰফেসৰ অমৰ্ত্য সেন 1998 চনত অৰ্থনীতি বিজ্ঞানত লাভ কৰিছিল ভেংকটৰমন ৰামকৃষ্ণন তেখেতে ৰসায়ন বিজ্ঞানত 2009 চনত
কৈলাশ সত্যাৰ্থী 2014 চনত তেখেতে শান্তিৰ বঁটা লাভ কৰিছিল আৰু 2019 চনত অভিজিৎ বেনাৰ্জী ইকনমিক্সত লাভ কৰিছিল এইখিনি আছিল ভাৰতীয় নোবেল বঁটা বিজয়ীসকলৰ তালিকা আপোনালোকে আজি বিষয়বস্তুখিনি কেনেকুৱা পালে আপোনালোকে কমেন্টত জনাবচোন আৰু পৰৱৰ্তী ভিডিঅটো কি হোৱাটো বিচাৰিছে আপোনালোকে জনালে ভাল পাম আপোনাৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ থাকিলে ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ